যেহেতু নির্বাচনী ফলাফলসমূহ আহিলে অসমৰ জনতাই যি ৰায়দান দিছে মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্বাগতম জনাম। অসমৰ মানুহৰ যিটো মেণ্ডেট মানিব লাগিব। তাৰ লগতে নৱগঠিত যিখন চৰকাৰ আৰু যিসকল বিধায়ক সকলো 126 জন বিধায়কে আমি মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। লগতে আমি আশা কৰিম যে এইবাৰ বিধানসভাত আচলতে বিধানসভাৰ 126 জন বিধায়কে শপত যেতিয়া ল'ব আৰু শপত লোৱাৰ কথাখিনি যাতে আগন্তুক 5 বছৰ যি কাৰ্যকালত আচলতে প্ৰতিটো কাম কৰাৰ সময়ত শপতৰ যিটো বাক্য এই বাক্যসমূহ যাতে মনত ৰাখি তেওঁলোকে কাম কৰে তাৰ কাৰণে আমি আহ্বান কৰিম। যেহেতু একক সংখ্যাগৰিষ্ঠ বিজেপিয়ে লাভ কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব গৈ আছে, গতিকে আমি পূৰ্ব মুখ্যমন্ত্ৰী আৰু বৰ্তমান নৱগঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'বলগীয়া দক্ষ বিধায়কসকলকো আমি শুভেচ্ছা জ্ঞাপন কৰিছো। কিন্তু শুভেচ্ছা জ্ঞাপন কৰাৰ লগে লগে আমি এটা আহ্বান কৰিম নতুন চৰকাৰখনক আৰু 126 জন বিধায়কক যে অসমখনক ভাগ যাতে হ'ব নিদিয়ে, ধৰ্মৰ ভিত্তিত যাতে সমাজখন ভাগ নহয় আৰু সকলো ক্ষেত্ৰতে আচলতে সংবিধান আৰু দেশৰ যিবিলাক আইন কানুন সকলো ক্ষেত্ৰতে লাগু হোৱাৰ ক্ষেত্ৰত যাতে ধৰ্মটো আগত নাহে, অপৰাধীয়ে হয়, শান্তিপূৰ্ণভাৱে এই যি উন্নয়নৰ যাত্ৰা এই উন্নয়ন যাত্ৰাটো চলি থাকক তাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান কৰিম। আৰু বিশেষকে উজনি নামনিৰ যিটো ভেদাভেদ এই ভেদাভেদসমূহ বন্ধ হ'ব লাগে। আমি অসমীয়া আইৰ সন্তানসকলে আমি ঐক্যবদ্ধভাৱে অসমখন আগুৱাই ল'ব লাগিব আৰু অসম আগুৱাৰ স্বাৰ্থত আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক পদক্ষেপ থাকিব প্ৰতিটো পদক্ষেপত আমি মুছলিম ছাত্ৰ সন্থাই তেখেতক সমৰ্থন জনাম বুলি আমি আপোনালোকৰ জৰিয়তে আজিয়ে কৈছো। খালি দেশদ্ৰোহী কোনো ধৰণৰ সিদ্ধান্ত হ'ব নালাগে, জাতি বিৰোধী কোনো সিদ্ধান্ত হ'ব নালাগে, কলা আইন আনিব নালাগে আৰু সকলোকে সম অধিকাৰ সম বিকাশ আচলতে এই ক্ষেত্ৰত যি অগ্ৰাধিকাৰ দিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক দিনত দিব বুলি আমি আশাবাদী। কাৰণ আমি দেখিছো যে অসমৰ 60খনতকৈ অধিক সমষ্টিত আচলতে সংখ্যালঘু ৰাইজে এবাৰ বিজেপিতে ভোট দিয়া আমি কাইলৈৰ পৰা যি অধ্যয়ন কৰিছো আমাৰ হাতত তথ্য আহিছে। অসম গণ পৰিষদ বিজেপি এলায়েন্স পাৰ্টি BPF হাগ্ৰামাৰ দলকো আমাৰ যথেষ্ট ভোট কৰিছে। গতিকে এতিয়া সকলো ভোট দিছে। এতিয়া যিহেতু সংখ্যাগৰিষ্ঠ আহিছে আৰু 126 জন বিধায়কক কম আমি অকল চৰকাৰ নহয় 126 জন বিধায়কে যাতে এই আগন্তুক দিনসমূহত অসমখনক আচলতে ভাগ হ'ব নিদিয়ে আৰু সংবিধানক সন্মান জনাই ৰাজ্যখনক আগুৱাই লৈ যায়, এই ক্ষেত্ৰত যাতে সকলোৱে সজাগ আৰু সচেতন হয় তাৰ কাৰণে আমি আহ্বান জনাম। যেহেতু নিৰ্বাচনী ফলাফলসমূহ আহিলে অসমৰ জনতাই যি ৰায়দান দিছে মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্বাগতম জনাম। অসমৰ মানুহৰ যিটো মেণ্ডেট মানিব লাগিব। তাৰ লগতে নৱগঠিত যিখন চৰকাৰ আৰু যিসকল বিধায়ক সকলো 126 জন বিধায়কে আমি মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। লগতে আমি আশা কৰিম যে এইবাৰ বিধানসভাত আচলতে বিধানসভাৰ 126 জন বিধায়কে শপত যেতিয়া ল'ব আৰু শপত লোৱাৰ কথাখিনি যাতে আগন্তুক 5 বছৰ যি কাৰ্যকালত আচলতে প্ৰতিটো কাম কৰাৰ সময়ত শপতৰ যিটো বাক্য এই বাক্যসমূহ যাতে মনত ৰাখি তেওঁলোকে কাম কৰে তাৰ কাৰণে আমি আহ্বান কৰিম। যেহেতু একক সংখ্যাগৰিষ্ঠ বিজেপিয়ে লাভ কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব গৈ আছে, গতিকে আমি পূৰ্ব মুখ্যমন্ত্ৰী আৰু বৰ্তমান নৱগঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'বলগীয়া দক্ষ বিধায়কসকলকো আমি শুভেচ্ছা জ্ঞাপন কৰিছো। কিন্তু শুভেচ্ছা জ্ঞাপন কৰাৰ লগে লগে আমি এটা আহ্বান কৰিম নতুন চৰকাৰখনক আৰু 126 জন বিধায়কক যে অসমখনক ভাগ যাতে হ'ব নিদিয়ে, ধৰ্মৰ ভিত্তিত যাতে সমাজখন ভাগ নহয় আৰু সকলো ক্ষেত্ৰতে আচলতে সংবিধান আৰু দেশৰ যিবিলাক আইন কানুন সকলো ক্ষেত্ৰতে লাগু হোৱাৰ ক্ষেত্ৰত যাতে ধৰ্মটো আগত নাহে, অপৰাধীয়ে হয়, শান্তিপূৰ্ণভাৱে এই যি উন্নয়নৰ যাত্ৰা এই উন্নয়ন যাত্ৰাটো চলি থাকক তাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান কৰিম। আৰু বিশেষকে উজনি নামনিৰ যিটো ভেদাভেদ এই ভেদাভেদসমূহ বন্ধ হ'ব লাগে। আমি অসমীয়া আইৰ সন্তানসকলে আমি ঐক্যবদ্ধভাৱে অসমখন আগুৱাই ল'ব লাগিব আৰু অসম আগুৱাৰ স্বাৰ্থত আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক পদক্ষেপ থাকিব প্ৰতিটো পদক্ষেপত আমি মুছলিম ছাত্ৰ সন্থাই তেখেতক সমৰ্থন জনাম বুলি আমি আপোনালোকৰ জৰিয়তে আজিয়ে কৈছো। খালি দেশদ্ৰোহী কোনো ধৰণৰ সিদ্ধান্ত হ'ব নালাগে, জাতি বিৰোধী কোনো সিদ্ধান্ত হ'ব নালাগে, কলা আইন আনিব নালাগে আৰু সকলোকে সম অধিকাৰ সম বিকাশ আচলতে এই ক্ষেত্ৰত যি অগ্ৰাধিকাৰ দিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক দিনত দিব বুলি আমি আশাবাদী। কাৰণ আমি দেখিছো যে অসমৰ 60খনতকৈ অধিক সমষ্টিত আচলতে সংখ্যালঘু ৰাইজে এবাৰ বিজেপিতে ভোট দিয়া আমি কাইলৈৰ পৰা যি অধ্যয়ন কৰিছো আমাৰ হাতত তথ্য আহিছে। অসম গণ পৰিষদ BJP এলায়েন্স পাৰ্টি BPF হাগ্ৰামাৰ দলকো আমাৰ যথেষ্ট ভোট কৰিছে। গতিকে এতিয়া সকলো ভোট দিছে। এতিয়া যেহেতু সংখ্যাগৰিষ্ঠ আহিছে আৰু 126 জন বিধায়কক কম আমি অকল চৰকাৰ নহয় 126 জন বিধায়কে যাতে এই আগন্তুক দিনসমূহত অসমখনক আচলতে
ভাগ ভাগ হ'ব নিদিয়ে আৰু সংবিধানক সন্মান জনাই ৰাজ্যখনক আগুৱাই লৈ যায়। এই ক্ষেত্ৰত যাতে সকলোৱে সজাগ আৰু সচেতন হয় তাৰ কাৰণে আমি আহ্বান জনাম।